অন্ধ্ৰপ্ৰদেশৰ লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰীৰ পলাশবাৰী চান্দুবি পথ পৰিদৰ্শন অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগক ভূয়সী প্ৰশংসা দুদিনীয়া চৰকাৰী কাৰ্যসূচীৰে কালিৰ দিনৰ ভাগত গুৱাহাটীত আহি উপস্থিত হোৱা অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ লোক নিৰ্মাণ আন্তঃগাঁথনি উন্নয়ন আৰু বিনিয়োগ বিভাগৰ মন্ত্ৰী বিচি জনাৰ্দন ৰেড্ডী গাৰুৱে আজি দুপৰীয়াৰ ভাগত নেৰানেপেৰা বৰষুণকো নেওচি গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী পলাশবাৰী চান্দুবিৰ সংযোগী 2 লেনযুক্ত পথটো পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীৰ সৈতে অহা অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ প্ৰধান সচিব কান্তিলাল দান্তে, মুখ্য অভিযন্তা ভি ৰামচন্দ্ৰ, অন্ধ্ৰপ্ৰদেশ পথ উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক LS ৰেড্ডী, কাৰ্যবাহী অভিযন্তা ৰাজেন্দ্ৰ প্ৰসাদ উপস্থিত থাকে। তেনেদৰে পৰিদৰ্শন কালত অসম চৰকাৰৰ লোক নিৰ্মাণ পথ বিভাগৰ হৈ মন্ত্ৰীগৰাকীক সংগ দিয়ে বিভাগৰ সচিব পৱন তেৰণ, আঞ্চলিক গৱেষণা পৰীক্ষাগাৰৰ সঞ্চালক জগমোহন বসুমতাৰী, অধীক্ষক অভিযন্তা দিগন্ত গোস্বামী, পলাশবাৰী পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা ভৱেন শৰ্মাকে ধৰি কেইবাজনো অভিযন্তাই। আনহাতে পৰিদৰ্শন কালত অসম মালা আঁচনিৰ অধীনত প্ৰায় 1.5 বছৰ পূৰ্বে নিৰ্মাণ সম্পূৰ্ণ হোৱা 2 লেনযুক্ত পলাশবাৰী চান্দুবি সংযোগী পথটোৰ কেইবাটাও স্থানত মন্ত্ৰীগৰাকীয়ে গাড়ীৰ পৰা নামি গৈ অসম চৰকাৰৰ লোক নিৰ্মাণ পথ বিভাগৰ অভিযন্তা সকলৰ পৰা পথ নিৰ্মাণ কাৰ্যত ব্যৱহৃত কাৰিকৰী দিশ, নিৰ্মাণ কাৰ্যৰ গুণাগুণ আদি অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত যন্ত্ৰৰ সহায়ত বুজ লয়। নিৰ্ধাৰিত সময়ৰ পূৰ্বে ৰ'দ বৰষুণকে ধৰি বিভিন্ন প্ৰতিকূলতাক নেওচিও পূৰ্বৰ পুৰণি 1 লেনযুক্ত পথটোক 2 লেনযুক্ত পথলৈ উন্নীত কৰাৰ সুন্দৰভাৱে পৰিৱেশ অনুকূলভাৱে নিৰ্মাণ কৰাৰ বাবে অসম চৰকাৰৰ লোক নিৰ্মাণ পথ বিভাগৰ ভূয়সী প্ৰশংসা কৰাও দেখিবলৈ পোৱা গৈছে। আনকি মন্ত্ৰীগৰাকীয়ে অসম চৰকাৰৰ লোক নিৰ্মাণ পথ বিভাগৰ অভিযন্তাসকলৰ সৈতে অসমত পথ নিৰ্মাণ কাৰ্যত ব্যৱহৃত কাৰিকৰী কুশলতা, প্ৰতিকূল পৰিস্থিতিৰ মাজতো পথ নিৰ্মাণ কৰাৰ দক্ষতা আদি সন্দৰ্ভত মত বিনিময় কৰে। ব্যুৰ' ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত।